মাত্ৰ এটা ঘোষণা কৰিব খুজিছোঁ বৰলুইত যুৱ সমাজে যি ক্ৰিকেট খেল অনুষ্ঠিত কৰিলে ইয়াত যিটো টিম চেম্পিয়ন হ'ব সেই চেম্পিয়ন টিমটোৰ কাৰণে মই মোৰ দৰমহাৰ পৰা 10,000 টকা এটা আগবঢ়াম দ্বিতীয় যিটো হ'ব সেইটোৰ কাৰণে 5,000 টকা আৰু যিসকল ৰেফাৰী হ'ব তেওঁলোকৰ কাৰণে 5,000 টকা মুঠ 20,000 টকা মই মোৰ দৰমহাৰ পৰা আজি আগবঢ়াম বুলি মাত্ৰ ঘোষণা কৰিলোঁ আৰু এই খেলখন যাতে বৰলুইত যুৱ সমাজে প্ৰত্যেক বছৰে খেলাব পাৰে তাৰ কাৰণে যদি কিবা সহায় সহযোগিতা কৰিব লাগে প্ৰত্যেক বছৰে মই সহায় সহযোগিতা আগবঢ়াই যাম শেষত মই এটাই কথা কওঁ মই দীঘলীয়া কৰিব খোজা নাই শেষত এটাই কথা কওঁ শিৱসাগৰৰ খেলৰ উন্নয়নৰ কাৰণে মই এই ওচৰতে বালি ফিল্ডত এটা 12 কোটি 50 লাখ টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰাব খুজিছোঁ তাৰ পাছত আপোনাৰ পিউৰিফিকেশ্যন ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে তাৰপাছত ৰুদ্ৰসিংহ ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম সেইটো অৱশ্যে মই MLA হোৱাৰ আগতে কামটো আহিছিলে ৰুদ্ৰসিংহ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম চলি আছে আৰু দুটা কাম এটা হ'ল আপোনালোকে সকলোৱে জানে যে মই বহুত লাগি ভাগি CIDF আঁচনিৰ অধীনত শিৱসাগৰ নগৰখন বনাবৰ কাৰণে 100 কোটি টকাৰ এটা ফাণ্ড আনিছোঁ আৰু তাৰ জৰিয়তে এই 100 কোটি টকাৰ ফাণ্ডৰ পৰা আপোনাৰ কি কয় আপোনাৰ এইটো আপোনাৰ টেনিছ আমাৰ যিখন পুৰণি টেনিছ ক্লাব সেই টেনিছ ক্লাবটোৰ কাৰণে 2 কোটি টকা আৰু ৰয়িং আৰু বটিং ক্লাবটোৰ কাৰণে 2 কোটি টকা দিছোঁ আৰু সেই দুটা অতি সোনকালে মেৰামতি কৰিম আৰু বাকী কথা ক'ব খোজা নাই মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সফলভাৱে সমাপ্ত হয় তাৰ কাৰণে আৰু আজিৰ ফাইনেল খেলখন এতিয়া এনেকৈ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ জয়